জানো কৃষ্ণ এইখিনিলৈকে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম যে সেই মথুৰা নগৰতে যাৰ তুলনা অন্যৰ লগত নহয় স্বৰ্গতকৈও বেছি সৌন্দৰ্যৱান এক জেগা আৰু সেই তাতেই কি হৈছিল সুৰ যদুপতিৰ পুতেক বসুদেৱ অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক ৰজাই তেওঁক আনি পেলাই দৈৱকীক তেওঁলৈ বিয়া দিলে ৰত্নে জাতিস্কাৰৰ ৰথ 2 নৱশত উৎসৰ্গী যৌতুক দিলা কন্যাৰ লগত বসুদেৱলৈ দৈৱকীক বিয়া দি বহুত যৌতুক উপহাৰ তেওঁলোকৰ লগত পঠাইছে 15,000 ঘোঁৰা হস্তি 104 দিলা 200 ডাকি আতি সুকুমাৰী মানে অন্যান্য সম্পত্তি দিয়াৰ উপৰিও কি কৰিছে যে 15,000 ঘোঁৰা আৰু হয় হস্তি ৰথ দিছে আৰু সুকুমাৰী নাৰীবিলাককো দাসী ৰূপে পঠাইছে বিহা কৰি বসুদেৱে গৃহে যাইবে চিতে ৰথত চৰিলা গয়া দৈৱকীৰ সহিতে তেতিয়া তেওঁ ঘৰৰ অভিমুখে বসুদেৱে দৈৱকীক লগত লৈ যেতিয়া ৰথত উঠিছে দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাগজৰি আৰু সেই ৰথতে কংসই নিজৰ ভনীয়েকক আৰু ভনী জোৱাইকক আগবঢ়াই দিয়াৰ উদ্দেশ্যে আনন্দ মনেৰে গৈ ৰথত বাগজৰি ধৰি উঠিলগৈ বেঢ়ি যাই সুবৰ্ণৰ ৰথ 100 মৃদংগ গোমুখ শংখ বাৱে নানামত আৰু শ ৰথেৰে সৈতে পৰম আনন্দৰে গৈ থকা অৱস্থাতে ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিয়া আকাশী বাণী যাহাতে পন্থত কংসই আনন্দ মনেৰে বসুদেৱ দৈৱকীক ৰথত তুলি লৈ আগবঢ়াই দিবলৈ যাওঁতে আকাশী বাণীৰ পৰা শুনিলে জাকলৈয়া জাখ কংস শুনৰে অজ্ঞান এইৰ অষ্টম পুত্ৰে তুৰলৈব প্ৰাণ হেৰা কংস তুমি যিগৰাকীক আনন্দ মনেৰে লৈ গৈছা এই অষ্টম পুত্ৰই তোমাক কি কৰিব প্ৰাণ ল'ব তোমাক বধ কৰিব শুনিয়া নিষ্কল কংসে খান্দা লৈলা তুলি দৈৱকীক কেশত ধৰিলা কাটো বুলি লগে লগে কংসই খৰ্গ উলিয়াই লৈ দৈৱকীৰ চুলিত ধৰি কাটিবৰ কাৰণে উদ্যত হ'ল অধম আচাৰ কংস কুৰক কুলাংগাৰ বসুদেৱে দেখি দৈৱকীৰ চিন্তে মাৰ এতিয়া বসুদেৱে দেখিলে এতিয়া কংসই এওঁ হত্যা কৰিব উপাশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজ ঘোৰ কুলৰ ঘোষ কুলৰ নন্দন হেৰা ঘোষৰ কুলৰ নন্দন মহাৰাজ কংস তুমি শুনা তুমি যেন ৰাজাত আগত ত্ৰিজগতে জানে তোমাৰো গুণক বীৰ সকলে বখানে মনত ৰাখিব কথাটো ইয়াৰ মাজেদি আমাক কি শিক্ষা দিব গৈছে যে এজন দুষ্ট মানুহক আমি শান্ত কৰিবলৈ হলে তেওঁৰ গুণযশ বখানিব লাগিব তেওঁক প্ৰথমতে আমি গুণযশ বখানি তেওঁক মানে সন্তোষিত কৰি ল'ব লাগিব তেতিয়াহে আমাৰ জলাজুইত নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব ঘিউ ঢালিলে নহ'ব গতিকে জলাজুই নুমাবলৈ যে আমি পানী ঢালিব লাগে এই নীতি শিক্ষাটো আমাক দিছে যে কংসই খং কৰি খৰ্গলৈ যেতিয়া দৈৱকীক কাটিব উদ্যত হৈছিল তেতিয়া তেওঁক প্ৰশংসা বাণী বসুদেৱে শুনাইছে আৰু কৈছে যে তোমাৰো গুণক বীৰ সকলে বখানে তোমাৰ গুণ যশস্যা সকলো বীৰে প্ৰশংসা কৰে কোনখতে ইহান চিন্দিবা খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ তুমি কেনেকৈ এওঁক মাৰিবৰ কাৰণে উদ্যত হৈছা ইফালে তোমাৰ ভনী আৰু ইফালে স্ত্ৰী জাতি কমনে আচৰৈ পাব মৰণ ভয়তে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে জন্ম হলে জীৱৰ মৃত্যু আছেই তেনেস্থলত তুমি এনেকৈ পাপ আচৰণ কৰিবৰ কাৰণে কিয় আগবাঢ়িছা আজি মৃত্যু হওক নহি সতেক অন্তৰে আজি নহ'লে 100 বছৰৰ পিছত হ'লেও আমাৰ মৃত্যু হ'বই অৱশ্যে মৰণ আছৈ হবে জগতৰে জন্মিলে মৃত্যু আছেই কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায় যে আমাৰ কৰ্ম অনুসৰি কৰ্ম সংস্কাৰ অনুসৰি আমি এটা দেহ এৰি আন এটা দেহলৈ আমাৰ গতি কৰে যেন যুকে তৃৰ্ণ পাইলে এৰৈ আউৰ তৃৰ্ণ জীৱন মৰণ স্বপ্নে এৰে নহি ভিন্ন অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই জীৱৰ সংস্কাৰ আৰু গতি আছে
মৃত্যুটো কাৰ আছে দেহৰহে ধৰ্ম জনম মৰণ গীতাত কৈছে অৰ্জুনক যে জীৱৰ মৃত্যু নাই মৃত্যু কেৱল দেহৰহে আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আমাৰ সংস্কাৰ আৰু গতিটো কেনেকুৱা হ'ব যেন যুগে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ নিচিনা শ্ৰেণী যুগে মুখত এডাল বন নোপোৱালৈকে যেনেকৈ পিছৰ ডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আমি ফটা চোলা এটা পিন্ধি আছিলোঁ নতুন এটা পোৱাৰ লগে লগে পুৰণাটো এৰি যেনেকৈ আমি নতুনটো পিন্ধো ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে নতুন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় গতিকে আমাৰ সংস্কাৰ হ'লে আমাৰ দেহ ঊৰ্ধ্বগতি হ'ব সংস্কাৰ কেনেকৈ হ'ব আজিৰ দৰে যদি আমি ভাগৱত শ্ৰৱণ কৰোঁ ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে আমাৰ মনবিলাক সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব জীৱৰ মৃত্যু নাই জীৱৰ গতি আৰু সংস্কাৰ গতিকে আমি আজিৰ দৰে সাধুৰ সংগত আহি শাস্ত্ৰ ভাগৱত শুনি আমি যাতে নিজক সংস্কাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ আমি কাৰো কোনেও দ্ৰোহ আচৰণ কৰিব নালাগে আমি কাক দ্ৰোহ আচৰণ কৰিম শাস্ত্ৰত কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছোঁ পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা আজি আমি নাজানি কি কৰোঁ আনক হিংসা কৰোঁ হিংসা কৰিলে কি হ'ব পাপ হ'ব পাপ আয় পৰপীড়নম পাপ হ'লে কি হ'ব আমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আমাৰ জীৱ অধোগতি যাব আয়ুস কমি যাব সেইকাৰণে ভাগৱত শুনি আমি কাৰো যাতে দ্ৰোহ আচৰণ কৰিব লগা নহয় তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান এয়া বসুদেৱে কংসক সকলো কথাখিনি বুজাই কংসৰ মনৰ ভাৱটো সলনি কৰা অৰ্থাৎ সংস্কাৰ কৰাৰ এটা পৰিৱেশ দি দিছে গতিকে আমিও দুষ্ট মানুহক শান্ত কৰিবলৈ হ'লে আমি তেওঁক প্ৰথমতে প্ৰশংসা কৰি ল'ব লাগিব লোৱাৰ পিছতহে আমি আচল কথাটোৰ প্ৰতি আঙুলিয়াই দিব লাগিব গতিকে এতিয়া বসুদেৱে কংসক প্ৰথমতে প্ৰশংসা কৰিলে তোমাক গোটেই জগতৰ ৰজা মহাৰজাই তোমাৰ গুণ বখানিছে তুমি এজন শ্ৰেষ্ঠ ৰজা হৈ নিজৰ ভনীয়েকক কিয় এনেকৈ তুমি মানে হত্যা কৰিবলৈ উদ্যতা এইটো উচিত হোৱা নাই এই ধৰণে তেওঁ যেতিয়া বুজাই দিছে এইখিনিলৈকে আমাক কথাখিনি ইয়াৰ মাজেদি এই কথাখিনি শিক্ষা আমাক দিছে এইখিনিলৈকে ভাগৱতৰ মাজেদি আমাক কি শিক্ষা দিব বিচাৰিছে আমাৰ বেদত এটা কথা আছে যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি য'ত অপায় থাকে তাত ভগৱানে উপায়ৰ ব্যৱস্থাটো ৰাখিছে এতিয়া কংসই নিজৰ ভনীয়েক দৈৱকীক কাটিবৰ কাৰণে উদ্যত হৈছে বসুদেৱে তাতে উপায় বিচাৰি পাইছে গতিকে ইয়াৰ পৰা আমাক কি ক'ব বিচাৰিছে যে আমাৰ জীৱনলৈ কোনো ঘাত প্ৰতিঘাত সংঘাত আহিব পাৰে এইটো স্বাভাৱিক যেনেকৈ আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো আমি দুখক অতিক্ৰমি সুখক প্ৰতিষ্ঠা কৰিব পৰাটোৱে হৈছে আচল জীৱনৰ লক্ষ্য এতিয়া বসুদেৱ এক সংঘাতৰ সন্মুখীন হৈছে নিজৰ বিবাহিত ভাৰ্যাগৰাকী নিজৰ ককায়েকে শিৰচ্ছেদ কৰিবৰ কাৰণে উদ্যত হৈছে এতিয়া এই অহংকাৰী কংসৰ হাতৰ পৰা কেনেকৈ ভাৰ্যা দৈৱকীক ৰক্ষা কৰিব পাৰে তাৰ বাবে বসুদেৱৰ যিটো চিন্তাধাৰা যিটো মানসিকতা
যিটো দূৰদৰ্শিতা এই কথাখিনি আমি ইয়াৰ পৰা আহৰণ কৰিব লাগিব তেতিয়াহে আমাৰ ভাগৱত শুনাৰ সাৰ্থকতা হ'ব কাৰণ আপোনাৰ মোৰ জীৱনলৈও তেনেকুৱা সংঘাত আহিব পাৰে গতিকে আমি সংঘাতৰ পৰা নিজক কেনেকৈ বচাব লাগিব সেই ক্ষেত্ৰত আমি কি নীতি অৱলম্বন কৰিব লাগিব এই কথা ভাগৱতে আমাক শিকাইছে যে চুলিত ধৰি খৰ্গ লৈ তৰোৱাল লৈ নিজৰ ভনীয়েকক শিৰচ্ছেদ কৰিবলৈ লোৱা অৱস্থাত বসুদেৱে কেনেকৈ সান্তনা বাণী শুনাইছে কেনেকৈ তেওঁক মানে মোহিত কৰিছে এইখিনি আটাইতকৈ লক্ষণীয় দিশ তেওঁ কৈছে তোমাৰ একে কনিষ্ঠ ভগিনী জীৱ প্ৰায় হেন জানি আংক কাটিবাক নোযোৱাই তোমাৰ ভনীয়েকক তোমাৰ ভনীক তুমি জীয়াই ৰখাটো তোমাৰ দায়িত্ব গতিকে নিজৰ ভনীয়েকক নিজে কেতিয়াও কাটিব নাপায় ক্ষমিউক ৰাজা তুমি দীনদায়াশীল আগপাছ চিনাই আৰু বিস্তৰ বুলিল এই ধৰণে তেওঁ আগপাছ বহুতখিনি কথা দি কংসক বুজনি দিলে কৰিলা কাকুতি তাংক অনেক কাৰুণে তথাপিতো দৈৱকীক নেৰিল দাৰুণে বহুত কাকুতি মিনতি কৰা পছতেও দৈৱকীক তেওঁ এৰি দিয়া নাই পৰম দাৰুণ কংস ঘাতুক পৰাই দেখি বসুদেৱে দুনাই চিন্তিলা উপায় পুনৰ তেওঁক কেনেকৈ সান্তনা কৰিব পাৰি বা তেওঁৰ হাতৰ পৰা দৈৱকীক উদ্ধাৰ কৰিব পাৰি আকৌ পুনৰ চিন্তা কৰিবলৈ তেওঁ ধৰিলে যাৱে বল বুদ্ধি থাকে থিৰ কৰি মন মৃত্যুক তৰিবে লাগি কৰিবে যতন আমি জীয়াই থকালৈকে নিজক বচাবৰ কাৰণে আনক বচাবৰ কাৰণে আমি যত্ন কৰিব লাগে এইটো আমাৰ দায়িত্ব বা এইটো আমাৰ কৰণীয় বা এইটো আমাৰ কৰ্তব্য পুত্ৰক অৰ্পিব বুলি কংসে নিপতিক ইহাৰ হাতৰ এৰাও দৈৱকীক এতিয়া তেওঁ এটা উপায় দিলে এই উপায়টো আমি বসুদেৱক কোনে দিলে বাৰু বসুদেৱে বহুত বুজোৱাৰ পিছতো কংসই তেওঁৰ সদ্য বিবাহিত দৈৱকীক এৰি দিয়া নাই বহুত বুজাই উপায়ন্তৰ হৈ পুনৰ তেওঁ আকৌ মানে ভাবি তেওঁ উপায় বিচাৰি পাইছে এই উপায়টো কোনে দিলে তেওঁক যিজনে দিছে আপোনা মোকো দিব আপুনি মই বিপদত পৰিলে আমি একান্ত চিত্তে ভগৱন্তক চিন্তা কৰিব লাগিব মনত ৰাখিব কথাটো আমাৰ বিপদৰ বন্ধু কোন ভগৱন্ত মাধৱ বান্ধৱ আমাৰ সকলো বিপদৰ পৰা উদ্ধাৰ কৰা শক্তি ভগৱন্তৰ বাদে আমাৰ পিতৃ মাতৃ বংশ পৰিয়ালৰ হাতত নাই আমাক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰা শক্তি একমাত্ৰ ভগৱন্তৰ হাতত আছে কিন্তু আমি সেই ভগৱন্তক আজি দেখিছোনে চকুৰে তেওঁক আমি মনেৰে ধৰিব পাৰিছোনে নোৱাৰো তৎসত্ত্বেও তেওঁ আমাৰ মনৰ কামবিলাক কৰি দিয়ে বুলি ভাগৱতে কৈছে যদিও ভগৱন্ত অব্যক্ত যদিও ভগৱন্ত নিৰাকাৰ যদিও ভগৱন্ত নিৰ্গুণ যদিও ভগৱন্ত অদৃশ্য তেওঁ আমাৰ হৃদয়ত দৃশ্যমান হয় বুলি কৈছে কেতিয়া যেতিয়া আমি তেওঁৰ নাম লওঁ অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপোনাৰ হৃদয়তে আপোনাক বুদ্ধিটো দি দিব কি কৰিলে আপোনাৰ সন্মুখত পৰা বিপদৰ পৰা আপুনি উদ্ধাৰ হ'ব পাৰিব এই তথ্য ভগৱন্তে দিব মনত ৰাখিব কথাটো গতিকে আমি সমস্ত সমস্যা সমাধানৰ পথ ভগৱন্তই ৰাখিছে মাত্ৰ আমি ধৈৰ্য সহকাৰে
দূৰদৰ্শিতাৰে আমি তেওঁৰ নাম ল'বলৈ চিন্তা কৰিব লাগিব গতিকে কিবা দৈৱকীৰ তেতিয়া তেওঁ এটা চিন্তা কৰি তেওঁ মনতে পালে যে মোৰ অষ্টম পুত্ৰই তেওঁক মাৰিব বুলি কোৱাৰ কাৰণেহে তেওঁ মোৰ ভাৰ্যাক মাৰিব ওলাইছে মই যদি পুত্ৰবিলাক তেওঁক জন্ম হোৱাৰ লগে লগে অৰ্পণ কৰি দিওঁ বুলি প্ৰতিজ্ঞা কৰোঁ তেতিয়াতো তেওঁ মোৰ ভাৰ্যাক নামাৰে এই এটা সৎ বুদ্ধি তেওঁৰ অন্তৰলৈ ভগৱন্তই আনি দিলে আৰু আনিবা তেওঁ কি কৰিছে পুত্ৰক অৰ্পিব বুলি কংস নিৰ্পতিক ইহাৰ হাতৰ এৰাও দৈৱকীক মই অনাগত দিনত মোৰ পুত্ৰ জন্ম হ'লেই মই কংসৰ হাতত অৰ্পণ কৰি দিম তেতিয়া আৰু এওঁ মোৰ ভাৰ্যাক নামাৰে কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নুপজয় কিবা কংস মৰি আগে যাই জমালয় কিজানি মোৰ ভাৰ্যাৰ গৰ্ভত পুত্ৰ জন্ম নহয়েই বা পুত্ৰ জন্ম হোৱাৰ আগতেই কিজানি কংস মৰি যায় তাৰনো কি নিৰ্দিষ্ট আছে গতিকে কংসু যেবে নমৰয় পুত্ৰ হুৱে জাত তাৰ হাতে হুৱৈ কিবা তাৰে স্কন্ধপাত মোৰ পুত্ৰও জন্ম হ'ব কংসও নমৰে কিজানি মোৰ পুত্ৰৰ হাততেই কংসৰ মৃত্যু আছে তাকনো কোনে জানে আগপাছ মনত ৰাখিব আগপাছ আমি ভাবি চিন্তি সমস্যা সমাধানৰ পথবিলাক আমি উলিয়াব লাগিব এইটো আমাৰ মানুহৰ দায়িত্ব আৰু এইটো এটা আমাৰ কৰ্তব্য কোনে বুজিবে ক বিপৰীত দৈব্য গতি হেন পৰা মৰিষ কৰিয়া মহামতি দৈব্যৰ গতি কোনে জানে এই কথা চিন্তা কৰি তেওঁ এটা সিদ্ধান্ত ল'লে দহে অন্তৰ্গতে মন দুখ মুখত হাসন্ত ঘাতুক কংসক হেন শুনাই বুলিলন্ত যদিও অন্তৰ দগ্ধ হৈ আছে মুখত হাঁহি মাৰি এটা আনন্দ ভাৱেৰে সৈতে তেওঁ কংসক কথাখিনি কৈছে শুনিলাহা ৰাজা যেন আকাশী বচন দৈৱকীত হন্তে নাহি তোমাৰো মৰণ তুমি যিটো আকাশী বাণী শুনিলা মহাৰাজ সেইটোতো দৈৱকীৰ কাৰণে নহয় দৈৱকীটো তোমাক নামাৰে তাহান পুত্ৰক যেবে ভৈল মৃত্যু ভয় সম্পিব তোমাতে উপজিলে পুত্ৰ ছয় তাইৰ গৰ্ভত হোৱা পুত্ৰৰ পৰাহে তোমাৰ মৃত্যুৰ কথা ভাবিছা বা আকাশী বাণীয়ে কৈছে গতিকে তুমি তেওঁক মাৰিব নালাগে মই তোমাক প্ৰতিজ্ঞা কৰিছোঁ তেওঁৰ যদি অনাগত দিনত পুত্ৰ জন্ম হয় মই লগে লগে তোমাৰ হাতত সমৰ্পণ কৰিম এই বুলি তেওঁ এটা বুদ্ধি উলিয়ালে হেন শুনি দৈৱকীক এৰি মহাবলী পৰৱৰ্তী আপোনক গৃহকো গৈলা চলি যে এই বুলি যেতিয়া মানে বসুদেৱে প্ৰতিজ্ঞা কৰিলে কংসই তেতিয়া তেওঁক দৈৱকীক এৰি দি নিজৰ গৃহলৈ গুচি গ'ল দেখি বসুদেৱ মনে মহাতুষ্ট ভৈলা ভাৰ্যাই সহিতে নিজৰ মন্দিৰকো গৈলা আৰু কংস নিজৰ ঘৰলৈ গুচি যোৱাৰ লগে লগে তেওঁ ভাৰ্যাক লৈ নিজৰ মন্দিৰত প্ৰৱেশ কৰিলে জানিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা জানিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা কতো দিন অন্তৰে দৈৱকী মহাধন্যা জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা কিছুদিনৰ পিছত তেওঁৰ 8টা পুত্ৰ আৰু এগৰাকী কন্যা জন্ম হ'ল কীৰ্তিমন্ত নামে পুত্ৰ ভৈলা প্ৰথম সন্তানটোৰ নাম হৈছে কীৰ্তিমন্ত বসুদেৱে দিলা নিয়া কংসৰ হাতত প্ৰথম সন্তানটো কীৰ্তিমন্ত নামৰ সন্তানটো জন্ম হোৱাৰ লগে লগে কংসত অৰ্পণ কৰি দিছে এৰিলন্ত পুত্ৰ যেবে অসত্যক দৰে কোননো দুষ্টেজ আছৈ হৰি ভকতৰে যে তেতিয়া কংসই এই প্ৰথম পুত্ৰটো তেওঁৰ মৃত্যুৰ ভয়ৰ কাৰণ নহয় বুলি এৰি দিলে গতিকে কোননো দুষ্টেজ আছৈ হৰি ভকতৰে ঈশ্বৰত ভক্তি থকা মানুহৰ কোনো বিপদ আহিব নোৱাৰে মনত ৰাখিব আপুনি ভগৱন্তৰ ভকত হওক সকলো বিপদৰ পৰা ভগৱন্তই ভকতক ৰক্ষা কৰে এয়া হৈছে ভকত বৎসল ভগৱন্তৰ কাম ভগৱন্তই নিজতকৈও ভকতক ভাল পায় ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে যিজনৰ মনোমগ্ন ভৈল কৃষ্ণ পাৱে আন কোনো বস্তু সিটো মুখ্যকো নচাৱে যাৰ কৃষ্ণৰ চৰণত মন নিমগ্ন হৈ যাব কৃষ্ণৰ চৰণত যাৰ মন মজি যাব
সি আন ধন টকা পইচাটো দূৰৰ কথা মুখ্যকো নিবিচাৰে অৰ্থাৎ মুক্তিও নিবিচাৰে ভকতে মুক্তিও নিবিচাৰে মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধন জন জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ আমি দেখা ধন জন পুত্ৰ ভাৰ্যা এইবোৰ সব মায়া আজি আছে কালিলৈ নাই গতিকে এইবিলাকৰ মাজত থাকিও আমি যাতে কৃষ্ণক ভজিব পাৰো তাৰ প্ৰতি গুৰুত্ব দিব লাগিব হুত দ্বাৰা বিত আদি সপোনৰ প্ৰায় এটিক্ষণে আছে দেখা এটিক্ষণে নাই ধন জন টকা পইচা আজি আছে কালিলৈ নাই এইবোৰ সপোনৰ সম্পত্তিৰ নিচিনা গতিকে কংসে বুলৈ বসুদেৱক কিনো পুণ্যশালী এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি আৰু কংসয়ো বসুদেৱক প্ৰশংসা কৰিছে যে তুমি কেনেকুৱা পুণ্যশালী লোক যে তুমি সত্যৰ ওপৰত ভিত্তি কৰি নিজৰ সন্তানকো মোৰ হাতত সমৰ্পণ কৰি দিলা যে এজন দুষ্ট স্বভাৱৰ মানুহ এজন বেয়া স্বভাৱৰ মানুহকো আমি যদি ভালদৰে বুজাব পাৰোঁ তেওঁৰো স্বভাৱৰ সলনি হৈ যায় সেইকাৰণে আমি কোনো এজন মানুহক ঘপকে বেয়া বুলি তাক যাতে আমি বেয়াৰ ফালে ঠেলি দিব লগা নহয় তাক কেনেকৈ আমি ভাল পথলৈ আনিব পাৰোঁ তাৰ কাৰণে যদি আমি বুদ্ধি জ্ঞান প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমি তাৰ পুণ্যৰ ভাগটো আমি পাম এতিয়া কংসৰ দৰে অসন্ত এজন ব্যক্তিক দুষ্ট এজন ব্যক্তিক সৎ জ্ঞানৰ দ্বাৰা সৎ পৰামৰ্শৰ দ্বাৰা মনৰ গতি সলনি কৰি দিছে ঠিক তেনেকৈ আমাৰো বেয়া ছোৱালীজনী বেয়া ল'ৰাটো বেয়া বোৱাৰীজনী বেয়া শাহুগৰাকীকো আমি ভাল কৰিব পাৰিম কেনেকৈ দৈৱ বসে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় এটা বেয়া ল'ৰাও ভাল হৈ যাব এজনী বেয়া ছোৱালীও ভাল হৈ যাব বেয়া বোৱাৰীও ভাল হ'ব বেয়া শাহু ভাল হৈ যাব যদি ভাল মানুহৰ সংগ দিব পৰা যায় এই কথা আমি গুৰুত্ব দিব লাগিব এতিয়া বসুদেৱৰ কথা শুনি বসুদেৱৰ যিটো সাৱলীল সৎ দিহা পৰামৰ্শ সত্যতা ৰক্ষাৰ যিটো নিদৰ্শন দেখি হাঁহৈ বুলৈ নিও ইটো চোৱালো তোমাৰ আতহন্তে কিছু ভয় নাহিকে আমাৰ কংসই ক'লে নাই নাই এওঁক তুমি লৈ যোৱা এওঁৰ কাৰণে মোৰ কোনো মৃত্যুৰ ভয় নাই তোমাৰ অষ্টম পুত্ৰৰ হাততহে মোৰ মৃত্যুৰ ভয় আছে বুলি কৈছে তোমাৰো অষ্টম পুত্ৰ ভৈলে দিবা আনি সেহিহে মুহুৰ মৃত্যু শুনি আছো বাণী যে তোমাৰ ৮ নম্বৰ সন্তানটোৰ পৰাহে মোৰ মৃত্যু হ'ব বুলি মই আকাশী বাণী শুনিছোঁ গতিকে এওঁৰ পৰা নহয় এওঁক তুমি লৈ যোৱা হেন শুনি বসুদেৱে পুত্ৰ কোলে ধৰি আপোনক গৃহক গৈলা মন্যু পৰিহৰি সকলো দুখ বেদা এৰি তেওঁ নিজৰ গৃহাভিমুখে যাত্ৰা কৰিলে নগৈলা সঞ্জাত কুৰ কংসৰ বচনে আন বুলি আন কৰৈ অসতি দুৰ্জনে যদিও দি পঠিয়াইছে তথাপিও তেওঁ মনত অলপ সন্দেহ কিজান এওঁটো বৰ অসন্ত হয়তো আকৌ লৈ আনা মাৰি পেলাওঁ বুলি আকৌ ওলোটাই বিচাৰিবও পাৰে এনেকুৱা মনৰ এটা ভাৱনা তেওঁ অন্তৰত জাগৃত হৈছে এইখিনিলৈকে আমাক কথাখিনি কোৱাৰ পিছত গুৰুজনাই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ এই পৃথিৱীত আমাৰ কৰণীয় দিশৰ ওপৰত আমাৰ কৰ্তব্যৰ ওপৰত আমাৰ কৰ্মৰ ওপৰত তেওঁ কিছু উপদেশ বাণী দিছে যাক সঞ্জীৱনী স্বৰূপ বুলি কোৱা হয় যি ঔষধ পান কৰিলে মৰা মানুহ যি উঠে সঞ্জীৱনী স্বৰূপ উপদেশ বাণীৰ দ্বাৰা আমাক কিছু কথা তেওঁ নিজাববীয়াকৈ বুজাবৰ কাৰণে চেষ্টা কৰিছে কি বুলি শুনিওক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত হে কলিৰ লোকসকল তোমালোকে কৃষ্ণৰ কথা শুনা
কলি যুগৰ মানুহ হিচাপে তোমালোকৰ ইয়াৰ বাদে আৰু অন্য গত্যন্তৰ নাই কলিত কৃষ্ণ কথা নুশুনা মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে এই কথা তেওঁ কৈছে ক্ষণিক শৰীৰ বিলম্বত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰাই আমাৰ এই শৰীৰটো খন্তেকীয়া সংসাৰ খন্তেকীয়া আজি আছে কালিলৈ নাই গতিকে দেৰি নকৰিবা চিন্তামণি জন্ম হেৰা হাততে হৰাই চিন্তামণি জন্ম বুলি কিয় কৈছে বহুত সাধনাৰ বলত আমি মানুহৰ জন্মটো পাইছোঁ 84 জুনি অতিবাহিত হৈ আহিহে আমি মানুহৰ জন্মটো পাইছোঁ বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ-গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাংশ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ 30 লক্ষ পশু নাম 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমান বা হিতাহিত জ্ঞানশূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰি আহিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধুইত তাৰ পিছতে আমি সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ এটো বহুত সাধনাৰ মলত পোৱাৰ কাৰণে চিন্তামণি জন্ম বুলি কৈছে এই চিন্তামণি জন্মটো যাতে আমি বিঠা হৈ যাবলৈ দিব লগা নহয় তাৰ কাৰণে আহ্বান জনাইছে নাহিকে চেতন কাল অজগৰে গিলে ধনজন জীৱন যাইবেক একতিলে কাল নামৰ সাপটোৱে আমাক দিনে দিনে গিলি আছে অৰ্থাৎ সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফাললৈ আগবাঢ়ি গৈ আছোঁ গতিকে কৈছে যে নাহিকে চেতন কাল অজগৰে গিলে আমাৰ আজি চেতনা নাই আমি বহুত মানুহে এই কথাটো নাভাবো মই যে দিনে দিনে মৃত্যুৰ মুখলৈ গৈ আছোঁ এই কথাটো আমাৰ বহুতে নাভাবে বৰংচ কি ভাবে মই সদায় জীয়াই থাকিম বুলি ভাবে আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সেইবিলাক মানুহে আনক দুখ দিবলৈ আঘাত দিবলৈ অন্যায় কৰিবলৈ ঠক প্ৰবঞ্চনা কৰিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে কোনবিলাক মানুহে এনেকুৱা কাম কৰে যিবিলাকে সদায় জীয়াই থাকিম বুলি ভাবে সি আনক দুখ কষ্ট দি হলেও নিজে সুখী হোৱাৰ কথা ভাবে মনত ৰাখিব কথাটো আমাৰ সমাজত এতিয়া আনক দুখ কষ্ট দি হলেও মই কেনেকৈ সুখী হ'ব পাৰোঁ মই কেনেকৈ ধনী হ'ব পাৰোঁ মই কেনেকৈ উন্নতি কৰিব পাৰোঁ তেনেকুৱা চিন্তা কৰা মানুহৰ সংখ্যা বেছি কিন্তু তেওঁ নাজানে আনক হিংসা কৰিলে আনক দুখ দিলে আনক আঘাত দিলে আমাৰ পাপ হ'ব পাপ আয় পৰপীড়নম গতিকে আমি যদি পৰক দুখ দিওঁ আমাৰ পাপ হ'ব আৰু পাপ হলে আমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুষ কমি যাব আয়ুষ কাটি দিব আনক দুখ কষ্ট দিয়া মানুহক ভগৱানে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে মনত ৰাখিব কাৰবাৰ যদি তেনেকুৱা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই কাৰবাক হিংসা কৰা দুখ দিয়া আঘাত দিয়া স্বভাৱ যদি আছে ইয়াতে এৰিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে we need not cut down the tree to gather the fruit এজোপা গছৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে আমি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ শান্তিৰ কাৰণে আনক দুখ দিব নালাগে দুখ দিব পাৰিব কিন্তু পাপ আয় পৰপীড়নম পৰক দুখ দিলে আমাৰ পাপ হ'ব পাপ হলে
আমাৰ জীৱনলৈ অবাঞ্ছিত দুখ কষ্ট নামি আহিব আৰু আয়ুসটো আমাৰ কমি যাব আমাৰ যাতে আয়ুস কমিব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব কাৰোবাৰ যদি আয়ুস বঢ়াবলৈ মন আছে ভাগৱত শুনিবই লাগিব ভাগৱত নুশুনা কোনো বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী লোকে 100 বছৰ ভোগ কৰিবলৈ নাপায় মনত ৰাখিব কথাটো ভাগৱত শুনি বেয়া এৰি ভাল ল'ব লাগিব বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী আমি জীৱনৰ বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্যবিলাক যেতিয়ালৈকে ত্যাগ কৰিব নোৱাৰিম তেতিয়ালৈকে ভগৱানে দিয়া 100 বছৰ আমি ভোগ কৰিবলৈ নাপাম গতিকে ভাগৱতত আমাৰ নিয়ম বান্ধি দিছে সেইকাৰণে কৈছে ধনজন জীৱন যাইবেক একতিলে আমি যিমানবিলাক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঘটিলো সেইবোৰ আমি ইয়াতে এৰি থৈ যাব লাগিব নিব নোৱাৰো যত দেখা ধন শৰীৰ স্ৰজন মৰিলে লগে নাযায় লগত নিব নোৱাৰা ধনকে যাতে আমি ঘটি থাকিব লগা নহয় সেইকাৰণে লগত নিয়া ধন ঘটাৰ পৰিৱেশ আমি পাইছো 4 দিন শৰীৰ ভগতি পৰম সম্পত্তি ইহ পৰলোকে পায় এই 4 দিন যিসকলে শুনিলে তেওঁলোকে পৰকালৰ ধন ঘটি ললে পৰকালৰ ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি ঐতো এতিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি নাই ইমান গৰমত যাব নোৱাৰি দেই এতিয়া নামঘৰত গৈ ইমান গৰমত বহি থাকিব নোৱাৰি বৰষুণ দিলে ক'ব ইমান বৰষুণ নোৱাৰি ঠাণ্ডাত ক'ব ইমান ঠাণ্ডা নোৱাৰি গৰম হ'লে ক'ব ইমান গৰমত নোৱাৰি বিভিন্ন কাৰণ দেখুৱাই আপুনি যদি এনে ধৰণৰ পৰকালত ধন ঘটা ঠাইলৈ নাহে আপোনাৰ জীৱটোৱে কান্দি থাকিব লাগিব পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি ঐতো এতিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি আজি আমাৰ নাৰায়ণপুৰ শ্ৰী শ্ৰী ফুলনি থানৰ এলেকাত বাস কৰি থকা বহুত গৃহস্থ কান্দি আছে ভাগৱতৰ মতে আমাৰ ভাগৱতৰ মতে এই একে নাৰায়ণপুৰৰ চাৰিসীমাতে বসবাস কৰি আছে কিন্তু বহুতে কান্দি আছে কিয় অৰ্থনীতিয়ে কৈছে অভাৱ অসীম অভাৱৰ সীমা নাই নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি ফুলনি থানৰ বা নাৰায়ণপুৰৰ চাৰিসীমাত বসবাস কৰি থকা বহু গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে ল'ৰা ছোৱালীকো খুওৱা দেখি অভাৱী ঘৰে কান্দি আছে বস্ত্ৰ সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে নিজেও পিন্ধিছে ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে সংস্থাপন এতিয়া বিজ্ঞানৰ যুগ সুইচ টিপিলেই পোহৰ হ'ব লাগে সুইচ টিপিলেই গিৰ্জাত পানী গৰম হ'ব লাগে সুইচ টিপিলেই পানী উঠা নমা কৰিব লাগে ইত্যাদি ইত্যাদি কোনোবাই সকলো অভাৱ পূৰণ কৰিছে কাষৰ মানুহঘৰে তেনেকৈ অভাৱ পূৰণ কৰিব নোৱাৰি কান্দি আছে ইত্যাদি ইত্যাদি সীমা একেটাই দুখবিলাক বেলেগ বেলেগ ক'ৰ পৰা আহিল একে নাৰায়ণপুৰতে বাস কৰিছোঁ একে পৰিৱেশতে আছোঁ একে আহাৰ পানী খাইছোঁ একে বায়ু সেৱন কৰিছোঁ আমাৰ মতেতো চবৰে সুখ দুখ একেই হ'ব লাগিছিলে কিন্তু বাস্তৱত যদি আমি চাওঁ একে নহয় কিন্তু এটা বিষয় একেই হেতু হৈছে কি সুখবিলাক চবৰে একেই বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে যে অকল নাৰায়ণপুৰত বাস কৰা সকলেই নহয় পৃথিৱীত যিমান সুখী মানুহ আছে সব একেই বুলি কৈছে all happy families are alike but unhappy families are unhappy in their own fashion পৃথিৱীত যিমান বিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ মই গোটেই পৃথিৱীটো বাদ দিলো নাৰায়ণপুৰকে উদাহৰণ হিচাপে লৈছো যে নাৰায়ণপুৰৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে
সতি সন্তান হোৱা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ লৰা হৈছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ছোৱালী আছে লৰা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ শাহু বুৱাৰী মাজত মনোমালিন্য হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ ককাই ভাইৰ মাজত মিলাপ্ৰীতি নাই হেতু পৰিয়ালৰ হেতু দুখ কাৰোবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি দুখ বিলাক প্ৰত্যেকৰে বেলেগ বেলেগ কৰ পৰা আহিলে কিয় আহিলে আমি সদায় দুখতে ভুগি থাকিম নে আমি সুখৰ ফাললৈ গতি কৰিব লাগিব এই কথা ভাগৱতে কৈ আছে ভাগৱত নুশুনা মানুহে এই ৰহস্য ভেদ কৰিব নোৱাৰে ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত সদায় ঘৰত মানে ঘৰুৱা কথা পাতি আছো সদায় দুপৰীয়া খাই বৈ অকমান শুয়ে আছো সদায় পুৱা গধূলি ধন টকা পইচা সম্পত্তিৰ কথা পাতি আছো আজি কিমান ভাগ্যৰ মূলত 4টা দিনত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় এটা সৌভাগ্য পাইছো মই ঘৰৰ কামতে আবদ্ধ নাথাকো মই যামেই ফুলনি থানৰ ভাগত বাইখালে মই যামেই এই বুলি দৃঢ়ভাৱে আপুনি আহিব লাগিব তেতিয়াহে আপুনি পৰকালৰ ধন সংগ্ৰহ কৰিব পাৰিব যদি ইমান গৰম ইমান ঠাণ্ডা ইত্যাদি কৰি যদি আপুনি নাহে তেতিয়া হলে এই 4টা দিনত ঘটা ধনৰ পৰা আপুনি বঞ্চিত হোৱাৰ কাৰণে পৰকালত গৈ কান্দিবগৈ লাগিব এয়া হৈছে ভাগৱতৰ দৰ্শন গতিকে ভাগৱতে আমাৰ ইহকাল পৰকালৰ কৰণীয় দিশৰ ওপৰত আমাক আঙুলিয়াই আছে আমি ইয়াৰ পৰা শিকিব লাগিব যত দেখা ভাৰ্যাপুত্ৰ সবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে জেতিকখন যিদিনাখন কালে ধৰিব সব মুখ মেলি চাই থাকিব যিখিনি লৰা ছোৱালী যিখিনি পৰিয়ালক পোহপাল দিবৰ কাৰণে উৰে জীৱন মাত্ৰ কৰ্মতে ব্যস্ত হৈ থাকিলো ভকতৰ সংগলৈ যাবলৈ নামঘৰলৈ যাবলৈ পবিত্ৰ ভাদ মাহত নামঘৰলৈ গৈ ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই কেৱল শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে পৰিয়ালটো পোহপাল দিবৰ কাৰণে উৰে জীৱন কটাই আছো মহাপুৰুষে কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গলে হ হইব তাহাক নাজানা যিটো শৰীৰৰ কাৰণে তুমি পুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে অকল কামকে কৰি আছা কিন্তু আত্মা ওলাই গলে তোমাৰ সেই শৰীৰটো যে হলৈ ৰূপান্তৰ হ'ব সেই কথা তুমি নাজানা ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন যিদিনাখন তোমাৰ দেহৰ পৰা আত্মা ওলাই যাব সেই দিনাখন তোমাৰ সেই হটো চালে গা ধুব লাগিব বুলি ইষ্ট মিত্ৰ কুটুম্ব তোমাক চাবলৈও নাহিব তেতিয়া তোমাৰ অৱস্থা কি হ'ব কাষ্ঠ যেন থাকিবে ক মাটিটো পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া কৃষ্ণ ওলাই যোৱাৰ পিছত আত্মা ওলাই যোৱাৰ পিছত আপুনি কাঠ পৰা দি পৰি থাকিব সেইটো দেহকে মোৰ দেহ বুলি সেইবোৰ ইষ্ট মিত্ৰকে আপোন বুলি ভাবি যাতে তাতে আসক্ত হৈ থাকিব লগা নহয় গতিকে আমি প্ৰয়োজন হলে সকলো মায়ামোহ এৰি আমি ঈশ্বৰৰ কথা শুনিবলৈ আহিব লাগিব তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হ'ব যদি আমি মায়ামোহত পৰি ঈশ্বৰক আশ্ৰয় ল'বৰ কাৰণে অপেক্ষা কৰি থাকো তেতিয়া হলে যিদিনাখনে কালে আমাক গ্ৰাস কৰিব আপুনি আপোন বুলি ভাবি থকা সকলে মুখ মেলি চাই থাকিব যত দেখা ভাৰ্যাপুত্ৰ সবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে জেতিকখন যিবিলাকৰ কাৰণে তুমি গোটেই জীৱনটো শেষ কৰিলা সেই সকলে তোমাক কিন্তু ধৰি ৰাখিব নোৱাৰিব একেশ্বৰে আহিলা যাই বাহা একেশ্বৰ লগত সহায় কোনো নহৈব ওপৰ অকলে আহিছা অকলে গুচি যাব লাগিব তোমাৰ কোনো লগৰীয়া নহয় সেই কাৰণে এইবিলাক মায়া মোহে তোমাক যাতে ঈশ্বৰত আশ্ৰয় লোৱা পথৰ পৰা ঈশ্বৰত ভক্তি কৰা পথৰ পৰা কোনো পৰিয়ালবৰ্গ কোনো পিতৃ মাতৃ কোনো সমাজৰ মানুহে কোনো বংশ পৰিয়ালে কোনো স্বামী ভাৰ্যাই যাতে বাধা দি ৰাখিব নোৱাৰে মনত ৰাখিব কথাটো
আপুনি ঈশ্বৰৰ কথা শুনাৰ পথত যদি গুৰুৱে বাধা দিয়ে, এক ঈশ্বৰত ভক্তি পথত যদি গুৰুৱে বাধা দিয়ে, গুৰুৰ বাধা ত্যাগ কৰিলেও দুখ নহয়। যদি পিতৃ মাতৃয়ে বাধা দিয়ে, পিতৃ মাতৃ বাধা অতিক্ৰমী আহিলেও দুখ নহয়। যদি পৰিয়ালে বাধা দিয়ে, সেই পৰিয়াল অতিক্ৰমী গ'লেও বাধা নহয়। গতিকে গুৰু ত্যাগ কৰিলা বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। মহাভাৰতৰ যুদ্ধৰ পূৰ্বতেই ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ ভক্ত বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল। কোৱা বিদুৰ, আমি পঞ্চ পাণ্ডৱৰ অংশ দিব লাগে নে নালাগে? পৰম ভক্ত বিদুৰে কৈছিল, দাদা, পঞ্চ পাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তি আত্মসাৎ কৰাটো উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। পুত্ৰ মোহত মোহান্ধ বিদুৰে ধৃতৰাষ্ট্ৰই বিদুৰৰ এই সৎ পৰামৰ্শ নামানিলে আৰু ভতিজাক দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে সমস্ত জ্ঞাতিৰ মোহ ত্যাগ কৰি ৰাজ আৱৰণ ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতেই তীৰ্থযাত্ৰাৰ কাৰণে গুচি গ'ল। মহাভাৰতৰ যুদ্ধৰ পিছত প্ৰায় 14 বছৰৰ অন্তত যেতিয়া তেওঁ গৃহাভিমুখে আহি আছে যমুনাৰ তীৰে তীৰে, পৰম ভক্ত উদ্ধৱে কৃষ্ণক বৈকুণ্ঠলৈ পঠাই খৰমজুৰ মূৰত লৈ উচুপি উচুপি কান্দি আহি আছে। দুয়োজনৰ মাজতে যমুনাৰ তীৰতে দেখা দেখি হৈছে। বিদুৰে উদ্ধৱক পাই কৈছে, আছেনে কৃষ্ণ ভালে, আছেনে পৰিয়ালবৰ্গ ভালে? কিন্তু উদ্ধৱৰ মুখমণ্ডল দেখি, মূৰত খৰমজুৰ দেখি গম পালে কৃষ্ণ আৰু নাই, পৰিয়ালৰো নাই। তেতিয়া তেওঁ উদ্ধৱক উদ্দেশ্যি কৈছে, উদ্ধৱ, তুমি পৰম ভাগ্যৱান, প্ৰয়াণৰ পিছত তুমি কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুযোগ নাপালোঁ। তথাপিতো ভগৱন্তই মোক এটা সুযোগ দিছে। যিহেতু তুমি কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সম পুণ্যৰ ভাগী হ'ম। কৃষ্ণ পদ পৰশীয়া আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশগুণে উধাই উদ্ধৱৰ সুখ। উদ্ধৱে তেতিয়ালৈকে জনা নাছিল কৃষ্ণ কথা শুনা, কৃষ্ণ কথা কোৱা, কৃষ্ণ কথা গোৱাজনক চুলে চালে সম পুণ্যৰ ভাগী হ'ব। এইটো আমাৰ হিন্দু দৰ্শন নহয়, মুছলমানৰ হেৰিয়াটো আছে। যেতিয়া বছৰত এবাৰ হজ কৰিবলৈ যায়, দুখীয়া মানুহ যাব নোৱাৰে মক্কালৈ, ধনী ধনী মানুহবোৰ যায়। ধনী ধনী মানুহবোৰে যেতিয়া মক্কাত মানে হজ কৰি ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শন পৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। গতিকে তেওঁলোকে হজ কৰি যিটো পুণ্য পায়, প্ৰথম দৰ্শন পৰ্শন কৰাজনে সম পুণ্যৰ ভাগী হয়। এইটো বেদৰ অভিমত। আমাৰ বেদত কৈছে, বৈষ্ণৱালয় সমীপ স্থান, বিষ্ণু সেৱাৰ্থে গতান, চাণ্ডালান পতিতান পৃষ্ঠা ন স্নান মাচুৰিত। নামঘৰৰ কাষত বাস কৰা লোক, হৰি কথা শুনিবলৈ যোৱা লোকক দৈৱবশে সৌভাগ্যক্ৰমে যদি দৰ্শন আৰু পৰ্শন হয়, ইমানেই পুণ্য হয়, গা নধুলেও হয়। মনত ৰাখিব কথাটো। ই বিজ্ঞানসন্মত দৰ্শন। এজন খৰখজুতি হোৱা সংক্ৰামক ৰোগী মানুহক যদি কোনোবাই সাৱটি ধৰে, কোনোবাই যদি তেওঁ পিন্ধা কাপোৰ পিন্ধে, কোনোবাই যদি তেওঁ শোৱা বিচনাত শুৱে, আনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়? সংক্ৰামক ৰোগীৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ শোৱা বিচনাত সংক্ৰমিত হৈ থাকে, আৰু সেই ঠাইত ভাল মানুহ গৈ বহিলে বা শুলে তেওঁৰ গালৈ ৰোগটো সংক্ৰমিত হয়। এইটো যদি সঁচা কথা হয় বা এইটো যদি বিজ্ঞানসন্মত সত্য হয়, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল বহা ঠাই, শোৱা বিচনা, পিন্ধা কাপোৰত সৎগুণৰ অনুৰেণু থাকিব নে নাথাকে? থাকিব। সেই কথাটো আমি উদ্ধৱৰ দৰে উপলব্ধি কৰিব লাগিব। সেইকাৰণে উদ্ধৱে কি বুলি কৈছে, মই কৃষ্ণৰ উচিষ্ট খাওঁ, চাৰা বস্ত্ৰ পিন্ধো, পিন্ধি এৰা বস্ত্ৰ পিন্ধে। আমাৰ মাধৱ আমাৰ পৃথু প্ৰভুৱেও সেই কথা ভকতক উদ্দেশ্যি কৈছে
যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে সেইখন ঘৰ সাপৰ গাঁত স্বৰূপ অৰ্থাৎ সেইখন ঘৰৰ পৰিয়ালৰ খং ৰাগ ঈৰ্ষা হিংসা কুৎসুত কপট বেছি থাকিব গতিকে এতিয়া কাৰো ঘৰলৈ কলি যুগত স্বয়ং বৈকুণ্ঠপতি আহি কাৰো সমাজত কাৰো গৃহত আহি নকয় তোমাৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব ঘৰখন মংগল হ'ব স্বয়ং ভগৱন্ত বৈকুণ্ঠপতিয়ে আহি নকয় কোনে ক'ব আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান সবতে আছে ভগৱন্ত আমি সকলোকে দয়া মৰম কৰিব লাগে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে ভকত বৈষ্ণৱ আলহী অতিথি আহিলে আমি আচমনি কৰি পাদ্য পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে আনি বহুৱাই লৈ ধূপ ধূনা জ্বলাই সেৱা এটা লৈ আশীৰ্বাদ এটা লোৱাৰ পিছতহে উদ্দেশ্য ব্যাখ্যা কৰিব লাগে আমাৰ বহুত গৃহস্থীয়ে চোতালতে সুধে কেলে আহিছিলে বোলে বাপক লগ কৰিব আহিছিলো নাই নহয় এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল বোলে হয় নেকি বোলে হয় তেনেহ'লে যাওঁগৈ বোলে যোৱাগৈ আৰু আমাৰ ভগৱন্ত স্বৰূপ ভকতক বহুতে চোতালৰ পৰাই পঠিয়াই দিয়ে তেনেকুৱা অভ্যাস যদি কাৰোবাৰ আছে আজিৰ পৰা এৰিব আপোনাৰ ওচৰৰে হওক আঁতৰে হওক মানুহজনৰ দেহটোহে ওচৰ আঁতৰ আছে আত্মাৰ ওচৰ আঁতৰ নাই আপুনি ওচৰৰ আলহীজনক বহুৱাই সেৱা এটা ল'লেও তেওঁ অ হৰি অ ৰাম বুলি ক'ব আঁতৰজনক বহুৱাই সেৱা কৰিলেও অ হৰি অ ৰাম বুলি ক'ব অ হৰি মানে হৰতি পাপ ইতি হৰি সেই আত্মাটোৱে ভগৱন্তক কৈছে প্ৰভু এই ঘৰখনৰ এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা অ ৰাম ৰাম নামত ৰমন কৰি সবকে চৈতন্য কৰি ৰাখা জীয়া মানুহ কৰি ৰাখা আমাৰ এতিয়া সমাজত মৰা মানুহৰ সংখ্যা বেছি কপিলে সেইকাৰণে মাকক কৈছে মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা মাকে কৈছে বুপাই মৰা মানুহ আছে নেকি মা মৰা মানুহৰ সংখ্যা এতিয়া পৰিয়ালত সমাজত পৰিৱেশত বেছি বোলে কোনবিলাক মৰা মানুহ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ আজিৰ দৰে ভকতৰ সংগত সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব যাৰ মনটো সদায় বেয়া লাগি থাকে হেতু জিয়াতে মৰা মাকে ক'লে বুপাই জিয়া মানুহ হ'বলৈ কি কৰিব লাগিব অ মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা যদি জানা পৰিয়ালক ক'বা ল'ৰা ছোৱালীক ক'বা বোৱাৰী জীয়াৰীক ক'বা সীমা ঘৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা ভাল শ্ৰোতা নহ'লে ভাল বক্তা হ'ব নোৱাৰিবা মুত বিনে চিত্ত আন দেৱত নেদন্ত মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজে আন্ধাৰত আছে অজ্ঞানতাত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি ক'ত বহিব লাগিব কৃষ্ণই অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতম তৰন্তি তে হে অৰ্জুন মই পোহৰ মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নলবা মোৰ সৃষ্ট অজ্ঞান আন্ধাৰৰ পৰা তুমি তেতিয়ালৈকে মুক্ত হ'ব নোৱাৰিবা
পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নচুয় আনন্দ আপুনি বিচাৰিব নালাগে আপোনাৰ ঘৰ বিচাৰি আনন্দ আহিব আপুনি মাত্ৰ ঈশ্বৰৰ কথা কওক আৰু শুনক গাওক শ্ৰৱণ কীৰ্তন কৰি গাবলৈ যত্ন কৰক আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব দুখ আপুনি বিচাৰিব নালাগে দুখ আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰক আনক দুখ আঘাত দিয়ক আপোনাৰ ঘৰলৈ দুখ নিজে নামি আহিব কাৰণ আপুনি আনক দুখ কষ্ট দিলে পাপ হ'ব পাপ হলে দুখ কষ্ট নামি আহিব আমি দুখ কষ্ট বিচাৰিব নালাগে দুখ কষ্টহে আমাৰ ঘৰ বিচাৰি ফুৰিব ভকতে মুক্তি বিচাৰিব নালাগে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে মাত্ৰ আপুনি অবিদ্যা নাশৰ কাৰ্যসূচী হাতত লওক অবিদ্যা নাখিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক আজিৰ দৰে অনুষ্ঠানলৈ আহি মনৰ যিবিলাক সংকীৰ্ণতা মনৰ যিবিলাক অন্ধবিশ্বাস মনৰ যিবিলাক কুসংস্কাৰ মনৰ যিবিলাক কুপৰম্পৰা সেইবোৰ আপুনি মনৰ পৰা আঁতৰ কৰি দিয়ক আপোনাৰ আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নচয় তিনিটা তাপে ভগৱন্তৰ সৃষ্ট তিনিটা তাপে আমাক প্ৰতিক্ৰিয়া কৰিব নোৱাৰে ভগৱন্তৰ তিনিটা তাপত আমি প্ৰত্যেকেই কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছো ভুক্তভোগী সকলেহে জানে কি কৰ্ম দুখত আপোনাৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনত পৰিয়ালত কিছুমান দুখ বেদনাই আপোনাক জৰ্জৰিত কৰি আছে ভুক্তভোগী সকলেহে জানে কিন্তু তিনিটা তাপৰ সূত্ৰ আমাক বেদত দিছে কি বুলি ভগৱন্তৰ সৃষ্ট তিনিটা তাপ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই তিনিটা তাপে আমাক প্ৰত্যেককে কম বেছি পৰিমাণে তাপগ্ৰস্ত কৰি ৰাখে কেনেকৈ প্ৰথম তাপটো হৈছে আদি ভৌতিক তাপ ই আমাৰ মন আৰু দেহলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰে বেদত কৈছে মৃগ পক্ষী মনুষ্যাদয় সৰীসৃপা দৈস ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা ভূত প্ৰেত পিশাচ মানুহ অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে অবাঞ্ছিতভাৱে সেইবিলাক হৈছে আদি ভৌতিক তাপ কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামুৰে কাৰোবাক মেকুৰীয়ে আচুৰে কাৰোবাক কেতিয়াবা বিছাই ডাকে কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামুৰে কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে কাৰোবাক আকৌ কেতিয়াবা মানুহেই মাৰি আঘাত কৰে ইত্যাদি ইত্যাদি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেই দুখবিলাকক কৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপে আমাৰ মন আৰু দেহলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰে বেদত কৈছে শীত উষ্ণ বটু বিশাম্বো বিদ্ৰুতাদি সমুদ্ৰম তাপদি জবৰ নিৰ্ণং জন্যতে আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকণি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত এইবিলাকৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে এইবিলাক দুখক কৈছে আদি দৈবিক তাপ আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৈছে শাৰীৰিক আৰু মানসিক আমাৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ গোলম পিত্ৰ কেঁচুমুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰোবাৰ যদি শৰীৰত কিবা ৰোগ ব্যাধিয়ে যদি আক্ৰমণ কৰি আছে তেওঁ যিমান ধন ঐশ্বৰ্য সম্পত্তিৰ মাজতে নাথাকক কিংবা শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে এটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ মানসিক তাপ 6 প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ ভোকত যদি এমুঠি খাব নাপায় শৰীৰে কষ্ট পাব পিয়াহত এগিলাস পানী খাব নাপালে শৰীৰে কষ্ট পাব জৰা এটা সময়ত কিচকিচিয়া চলি ৰিং মাৰিলে খুনে এমাইললৈকে দেখে কমনীয় দেহা
মানে টান টান বস্তু চুবাই যাওঁ বুলিয়ে যায় খাওঁ বুলিয়ে খায় কালৰ অতৰ্কিত গতিত কিচকিচিয়া চলি মৰাপাতৰ দৰে বগা হ'ল দৃষ্টিশক্তি কমিল শ্ৰৱণ শক্তি কমিল দাঁতবিলাক খুলুক ধুলুক হ'ল মানে শৰীৰ খুতুৰা খুতুৰ পৰিল যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাৰ মুখৰ আগত এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ল সেই সময়ত আপোনাৰ অতীতৰ স্মৃতি ৰোমন্থন কৰি এনেকৈ খাইছিলোঁ এনেকৈ আছিলোঁ এনেকৈ গৈছিলোঁ এতিয়া কি হ'ল এই বুলি অতীতৰ স্মৃতি ৰোমন্থন কৰি মনলৈ যি দুখ আহে হেতু কৈছে আধ্যাত্মিকৰ মানসিক তাপ কেতিয়াবা আপোনাৰ আত্মীয়জন মৰিলে দুখ পায় কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ পায় আৰু আমি মৃত্যুৰ ভয়ত সকলো ত্ৰস্তমান হৈ থাকোঁ এই তিনিটা তাপে আমাক প্ৰত্যেককে তাপগ্ৰস্ত কৰি ৰাখিছে কপিলে কৈছে মা তুমি যদি দৈনন্দিন জীৱনত মোৰ সুনিৰ্মল কথা ক'ব আৰু শুনিব পাৰা তোমাক এই তিনিটা তাপে ক্ৰিয়া কৰিব নোৱাৰিব পোহৰত থকা মানুহজনৰ ওচৰলৈ আন্ধাৰ যেনেকৈ যাব নোৱাৰাটো বিজ্ঞানসন্মত সত্য মোৰ সুনিৰ্মল কথা কৈ শুনি ভক্তি কৰা জীৱটোৰ ওচৰলৈ মোৰ সৃষ্ট তিনিটা তাপ যাব নোৱাৰাটো তেনেকৈ সত্য এই সত্যৰ সন্ধান আমাক দি আছে তাৰপিছত কৈছে বিষয়ৰ সুখয় একতিলে কৰি চোৰ যমৰ কিংকৰে ধৰি নিবেশ যমপুৰ আমি যিবিলাক বিষয় সুখত আসক্ত হৈ আছিলোঁ কোনবিলাক বিষয় সুখ কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হৈব দৃঢ় পৰিচয় এই লোভবিলাক যেতিয়া আমি সামৰিব পাৰিম বা আঁতৰ হৈ আহিব পাৰিম তেতিয়াহে আমি ভগৱন্তৰ লগত পৰিচয় হ'ব পাৰিম কাম ক্ৰোধ লোভ মোহ বিষয় কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল যিবিলাক মানুহ কামনা বাসনাতে আসক্ত হৈ থাকে সেইবিলাক মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সি তললৈ যাব আত্মঘাতী হ'ব উপায় গুৰুজনে উপায় দিছে কি কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে নুচুয় মোৰ ভকতক একো দুখে তুমি যদি মোৰ ভকত হ'ব পাৰা এইবিলাক দুখে তোমাক স্পৰ্শ কৰিব নোৱাৰে গতিকে ভকত পদুম ফুলৰ সদৃশ পদুম ফুল যেনেকৈ পানীতে বোকাতেই সৃষ্টি হয় পানী বোকাই যেনেকৈ পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল মই দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেইবিলাকৰ মোহে নামঘৰলৈ আহি ভকতৰ সংগলৈ আহি হৰি কথা শুনাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে এই গুণবিশিষ্টসকল পদুম ফুলৰ থাকে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাচুন পদ্ম পত্ৰম মিমাম ভাস পদুম ফুল যেনেকৈ বোকা পানীত থাকিও নিৰ্লিপ্ত থাকে সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিসকল বিষয় সংসাৰতে থাকে কিন্তু তেওঁলোকক বিষয়ৰ মায়া মোহে ভক্তি পথৰ পৰা আঁতৰ কৰিব নোৱাৰে তেওঁলোকৰ ভাৱনাবিলাক কাছৰ দৰে কাছৰ ভাৱনা কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে অজেহেন কশ্যপে তৰে দিব পাৰি জল মাজে ফুকাৰয় সেই মতে খন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয় সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণসম্পন্ন ব্যক্তিসকল মই দিয়া ধন ধান টকা পইচা মাজতে গৃহস্থী সংসাৰতে থাকে কিন্তু ভাৱৰ দ্বাৰা তেওঁলোকে মোক চিন্তা কৰি তাতেই মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰে এই গুণবিশিষ্ট হ'বৰ কাৰণে মহাপুৰুষে আমাক আহ্বান জনাইছে আৰু কি বুলি কৈছে যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা দুৰ্ঘুৰ নৰকে পেলাই ভুঞ্জাইবে যান্তনা যিদিনাখন আমি এই শৰীৰ এৰি যমদূতে যেতিয়া আমাক ধৰি নিব যমৰ মূৰ্তি দেখি আমি চেতনা হেৰাই যাব আৰু দুৰ্ঘুৰ নৰকত আমাক
যান্তনা ভোগাব হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ এই কথা জানি কাণৰ শুনিব পৰা শক্তি থাকোঁতেই চকুৰ দেখিব পৰা শক্তি থাকোঁতেই ভৰিৰ আহিব পৰা শক্তি থাকোঁতেই মুখে ক'ব পৰা শক্তি থাকোঁতেই আমি ঈশ্বৰত ভক্তি কৰিব লাগিব এই কথা আমি উঠি অহা প্ৰজন্মক পৰিয়ালক সমাজক আমি এই জ্ঞানেৰে তেওঁলোকক আগবঢ়াই নিয়াত আমি চেষ্টা কৰিব লাগিব যে হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেৱেহে তৰিবা ঘূৰ সংসাৰৰ নিকাৰ এই সংসাৰৰ যিবোৰ দুখ যান্তনাৰ পৰা আমি তেতিয়াহে নিজক উদ্ধাৰ কৰিব পাৰিম বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি আপুনি কৃষ্ণ ভক্ত হওক মাত্ৰ ভকত হ'বলৈ বেছি যত্ন কৰিব নালাগে মাত্ৰ তিনিটা আখৰৰ গুণ বিশিষ্ট হওক ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি পুৱা গধূলি গাটো ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰৰ নাম এটা লয় উপাসনা কৰে হেতু ঈশ্বৰৰ প্ৰিয় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো পিতৃ মাতৃ মৰমৰ কোনোবা সন্তান হৈ যদি পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰে কথা নুশুনে হাক বচন নামানে দিহা পৰামৰ্শ মতে নচলে হেতু সন্তান যিমানেই বিদ্যাৱন্ত নহওক যিমানেই শ্ৰীমন্ত নহওক কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম আমাৰ নিজৰ পিতৃক মায়া পিতৃক পোহপাল দিবলৈ হ'লে পিন্ধাব লাগিব খুৱাব লাগিব আলপৈচান ধৰিব লাগিব আমাৰ সকলোৰে পিতৃজনক আমি পিন্ধাবও নালাগে খুৱাবও নালাগে কানি কাপোৰ দিব নালাগে সেইজন কৃষ্ণক আমি কেৱল নামেৰে পুজিব লাগে নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমাৰ সকলোৰে হৃদয়ত হাজাৰ নাম ভগৱন্তই পুঞ্জীভূত কৰি ৰাখিছে জমা কৰি ৰাখিছে তাৰ মাজৰ পৰা মাত্ৰ দুটা এটা গাব লাগে ক'ব লাগে মাধৱ পুৰুষে কৈছে অ ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই সদায় মংগল তাৰ অমংগল নাই আমি মাত্ৰ ঈশ্বৰৰ নাম হৰি নাম ৰাম নাম দুটা আখৰ আমি ক'বলৈ অভ্যাস কৰিব লাগিব বেদত কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় আপুনি দুটা আখৰ ৰাম নাম মাত্ৰ খাওঁতে শুওঁতে যাওঁতে কৰোঁতে ক'বলৈ অভ্যাস কৰক আপোনাৰ ভক্তি আৰু মুক্তি চবেই হৈ যাব আৰু ইয়াতো সেই কথাটো গুৰুজনে কৈছে বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি আপুনি অকল অসমৰ মানুহৰ কথা অসমৰ জাতি জনগোষ্ঠীৰ কথাটো নহয় পৃথিৱীৰ যিমান মানুহ জাতি আছে সব মানুহে ভালৰ ভালটো কাৰ কাৰণে থয় ভকতৰ কাৰণে ভগৱন্তৰ ভকতৰ কাৰণে ভালৰ ভালটো থয় আৰু ভাল বিচনাত শুবলৈ দিয়ে ভাল খাবলৈ দিয়ে সেৱা ভক্তি কৰে গতিকে এইটো আমাক কিহে প্ৰদান কৰিছে কেৱল ভকতিয়ে ভক্তি কৰিলে আপুনি ভালকৈ খাবলৈও পাব আৰু মুক্তিও পাব এই কথাটো আমাক ভাগৱতে কৈছে বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি আপুনি ভোগ কৰিবলৈও পাব মুক্তিও পাব মাত্ৰ আপুনি ঈশ্বৰৰ নাম ক'বলৈ গাবলৈ যত্ন কৰক শুনিবলৈ যত্ন কৰক এইটো মাত্ৰ আমাৰ কৰ্তব্য হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেৱেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰত পাইবা সেহিহে যুগুতি
কৃষ্ণৰ নামেহে সাধে বুকুটি মুকুটি কলিৰ পৰম ধৰ্ম জানা হৰি নাম কলিৰ একমাত্ৰ ধৰ্ম হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম আমাক মাত্ৰ ৰাম বুলি ক'বলৈ যত্ন কৰিছে আৰু ভগৱন্তৰ নাম গাবলৈ আৰু ক'বলৈ যত্ন কৰিছে আহ্বান জনাইছে কিয় কলিত আন ধৰ্ম লৈ আমি উদ্ধাৰ হ'ব নোৱাৰো কিয় আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতত কৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা ভগৱন্তই মাত্ৰ কলিৰ মানুহ জৰিবৰ কাৰণে নামটোহে থৈ গৈছে বাকিবোৰ সব লৈ গ'ল এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে আমাক এই সিদ্ধান্ত দিছে যে নাম বিনে জীৱৰ গতি নাই এটো সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰলয়ৰ জলৰ পৰা চাৰি বেদ উদ্ধাৰ কৰি আনি তিনিবাৰ প্ৰমাণ কৰিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ কলিৰ মানুহে এতিয়া ভগৱানৰ নাম বিনে আৰু তৰণৰ উপায় নাই চাৰি বেদে এই কথা কৈছে চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত সব শাস্ত্ৰই মাত্ৰ হৰি নামৰ বাদে আন কথা কোৱা নাই শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম শ্ৰুতি স্মৃতি পুৰাণেও ৰাম নাম ল'বলৈ কৈছে জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে হে পাৰ্বতী তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম লোৱা সমস্ত পুণ্যৰ অধিকাৰী হৈ যায় ধ্যানে যজ্ঞে পূজাৰ কহিছে সেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে কলি যুগৰ মানুহে নাম ল'লেই সম পুণ্যৰ ফল পাব গতিকে আমাৰ সহজ উপায় এটা সাৰ্বজনীন সনাতন এটা উপায় মহাপুৰুষে দি থৈ গৈছে আমি মাত্ৰ অৱলম্বন কৰিব লাগে আৰু আমি পূৰ্ব পৰম্পৰাবিলাকৰ পৰা আমি নিজক অতৰাই আনিব লাগিব কাৰণ পৰম্পৰা ধৰ্ম নহয় আজি আমাৰ সমাজত বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে সেইকাৰণে ভাগৱতত আক্ষেপ কৰিছে কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ বুলি কৈছে কিছুমান মন্দমতি মানুহে শাস্ত্ৰ বিচাৰ নকৰে কৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আছোঁ আৰু আমি আৰু বেলেগ চিন্তা কৰিব নোৱাৰোঁ এই বুলি মত প্ৰকাশ কৰে এইটো যদি ভাৱ কাৰবাৰ আছে এৰক কাৰণ শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে সব পৰম্পৰা ধৰিবও নালাগে যিবোৰ পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আছে বিজ্ঞান আছে সেইবোৰ শাশ্বত পৰম্পৰা সেইবোৰ পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব যিবোৰ পৰম্পৰাত বাস্তৱতা নাই শাস্ত্ৰসন্মত দিশ নাই দৰ্শন আৰু বিজ্ঞান নাই সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব কাৰণ বুৰঞ্জী পঢ়াসকলে জানে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া আমাৰ সভ্যতাৰ বিকাশ হোৱা নাছিল যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া মানুহে গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া মানুহে কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল আজি খাব নেকি বাৰু নাখায় কাৰণ সভ্যতা গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল মানে পৰম্পৰা গতিশীল ধৰ্ম গতিশীল গোটেই জগত গতিশীল গতিকে গতিশীল ধৰ্মৰ লগত আমি যেতিয়ালৈকে ধৰ্ম আচৰণ কৰিব নোৱাৰিম অৰ্থাৎ যুগ ধৰ্ম যেতিয়ালৈকে আচৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি এই সংসাৰ চক্ৰতে ঘূৰি থাকিব লাগিব দেই মনত ৰাখিব যুগ ধৰ্ম আচৰণ নকৰাকৈ আপুনি থাকিব পাৰিব কিন্তু আপোনাৰ জীৱটো এই চাৰি
মানে তিনিটা লেয়াৰৰ ভিতৰতে মধ্যাকৰ্ষণৰ ভিতৰতে পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব কাৰণ ভগৱন্তই কৈছে মই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম মই দেখুৱাই থৈ আহিছোঁ সত্য যুগত মই হৰি অৱতাৰ হৈ জগতৰ লোকক কৈছোঁ হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে ধ্যান কৰিবা তেতিয়াহে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা সত্য যুগৰ মানুহ চবেই ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছিল হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে যজ্ঞ কৰিবা যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা ত্ৰেতা যুগৰ মানুহে চবেই যজ্ঞ কৰিছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পূজা কৰিবা পূজা কৰিলেহে উদ্ধাৰ হ'ব পাৰিবা আৰু সেইজন ভগৱন্ত ত্ৰিভুৱন বন্দন দৈয়কী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই শংকৰ ৰূপে আহি জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈছে এইটো যদিও শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছে তেওঁ অসমৰ কাৰণেই কোৱা নাই আপোনালোকে জানে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগতে আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল সেই সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনেকুৱা এটা সন্ধিক্ষণত শংকৰদেৱ আৱিৰ্ভাৱ হৈ আমাৰ এই অন্ধকাৰময় পৰিৱেশটোৰ পৰা জীৱবিলাকক পোহৰৰ মাজলৈ আনিবৰ কাৰণে প্ৰথমতে তেওঁ সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল কেনেকৈ লৈছিল দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু সব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় এনে যে আমাৰ এই অসমত আজিৰ এই 4দিনীয়া অনুষ্ঠানত নাৰায়ণপুৰ অঞ্চলত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী লোকে আহি ভাগৱত শুনিব পাৰে শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে ইয়াত কোনো বাধা নাই সেইকাৰণে আমি সকলো ঈশ্বৰৰ অমৃতৰ সন্তান এই কথাটো যিদিনালৈকে আমাৰ উপলব্ধি নহ'ব সেইদিনালৈকে আমি একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিম সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিম গুৰুজনাই এই আধ্যাত্মিক দৰ্শনটো দিবৰ কাৰণে প্ৰথমতে তেওঁ সমাজ সংস্কাৰ পথটো হাতত তুলি লৈ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনিছিল কেনেকৈ আনিছিল ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিছিল আনি সমাজৰ লগত চিনাক পৰিচয় কৰি দিছিল কি বুলি হেৰা জীৱশ্ৰেষ্ঠ মানুহ হে সমাজৰ লোকসকল এয়া মই নগাৰ ভকত আনিছোঁ দেই তোমালোকৰ মাজলৈ এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা এয়া মই গাৰুৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই যৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক তোমালোকে আজিৰ পৰা মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ
এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰবংশ হৈ চান্দ খাই আছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা দি গ'ল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি এতিয়া ঈশ্বৰক ভজা যি জনগোষ্ঠীতে জন্ম লহক ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি ভাগৱতৰ প্ৰথম স্কন্ধটো ২৮,০০০ ঋষিক উদ্দেশ্যি এই কথাটো শুতে প্ৰত্যক্ষ কৰি থৈ গৈছে যে ২৮,০০০ ঋষিয়ে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে এদিন দুদিন নহয় হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল নাপালে অৱশেষত সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমস্তৰ মাজত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি শৌনকে আহ্বান জনাইছে কি বুলি শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ আমি হাজাৰ বছৰ ধৰি যজ্ঞ কৰি গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল একো নাপালোঁ আয়ুষে নষ্ট হ'ল সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত তুমি এতিয়া কৃপা কৰি আমাক কৃষ্ণৰ অমৃতময় কথা শুনাই আমাক উদ্ধাৰ কৰা নহ'লে আৰু আমাৰ গত্যন্তৰ নাই ২৮,০০০ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি বাৰু যিসকল বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি তেওঁলোকেও বিফল হৈছে গতিকে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব উপলব্ধিহে সংস্কাৰ হ'ব উপলব্ধি নকৰিলে জৈছে ঠেই যেনে আছে তেনেই থাকিব কোনো সংস্কাৰ নহ'ব গতিকে শৌনকৰ আহ্বান শুনি সুতে কি মন্তব্য দিলে হেৰা ঋষি সমস্ত তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন্ত কৰিলা এনে যে অকিনো মহাভাগে তোমাষাৰয়াগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা হে ঋষি সমস্ত তোমালোকে আজি মোক আমন্ত্ৰণ কৰি আনি কৃষ্ণ কথা ক'বলৈ আহ্বান জনাই মোক জীৱন দান দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ এতিয়া কৃষ্ণৰ কথাই মোক মহালাভ কৰিব কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে বছ দুটাই দেই মানুহক মাত্ৰ দুটা ভাগত বিভক্ত কৰিছে এটা জাতি আৰু এটা অজাতি কৃষ্ণক ভজিলে জাতি আৰু কৃষ্ণক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে এই কথা আমাৰ শাস্ত্ৰ ভাগৱতে আমাক নিৰ্ণয় কৰি দিছে আমি নিজৰ লগতে উঠি অহা প্ৰজন্মক আমি ভাগৱতৰ নিৰ্দেশনাৰ মতে ভাগৱতৰ উপদেশ অনুযায়ী আমি যাতে সমাজখন গঢ়িব পাৰোঁ নিজক গঢ়িব পাৰোঁ পৰিয়ালটোক গঢ়িব পাৰোঁ অন্যথা আৰু আমাৰ গত্যন্তৰ নাই শংকৰদেৱ যদিও অসম মাতৃৰ বুকুতে জন্মগ্ৰহণ কৰিছিল তেওঁ অসমৰ কাৰণে ভাৰতৰ কাৰণে সংঘ অনাসংঘ মামুনীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে তেওঁ মন্তব্য দিয়া নাছিল তেওঁৰ আহ্বান আছিল বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে
তেওঁ কি বুলি কৈছিল উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ বুলি কৈছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছিল যিটো দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছিল কি বুলি what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যি মহান অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমবাসীক মহামানৱ মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিল শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে আজি বিশৃংখল হৈ আছে আমি একেখন গাঁৱতে দুখন তিনিখন সমাজ হ'ব লগা হৈছে একেলগে বহি একেলগে খাব পৰা অৱস্থালৈকে অহা নাই এটো আমাৰ কাৰণে দুৰ্ভাগ্য কিন্তু মহাপুৰুষ শংকৰদেৱে গতিকে এটা জাতি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল যাৰ মাজেদি আমি ঐক্য প্ৰেম সম্প্ৰীতি আৰু মৰমৰ এনাজৰিৰে আমি বান্ধ খাই থাকিব পাৰোঁ কাৰণ আমি সকলো পৰম ব্ৰহ্মৰ অংশ জীৱ দেহবিলাকৰহে পাৰ্থক্য আছে আত্মাৰ পাৰ্থক্য নাই দেহবিলাক কেৱল মাত্ৰ ভগৱন্ত চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবিলাক আত্মা নহয় আমি দেহটো চাইহে কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো বাঘ এটো সিংহ দেহটো চাইহে কওঁ এজন মতা মানুহ এগৰাকী মাইকী মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী এজন বগা মানুহ এটো কলা মানুহ আমি দেহটো চাইহে কওঁ আৰু দেহবিলাকৰ নাম এটা এটা দি থোৱা আছে আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে কি কাৰণে আছে দাৰ্শনিক পণ্ডিতে কৈছে a name is a kind of face whereby one is known আমাৰ ইজনে সিজনক চিনি পাবৰ কাৰণেহে নাম এটা দি থৈছে নামটো আত্মা নহয় দেহটো আত্মা নহয় যিদিনা দেহৰ পৰা আত্মা ওলাই যাব নামধাৰী শৰীৰটো পুৰি পেলালে ছাই হ'ব পুতি থলে পলু হ'ব পেলাই দিলে বিস্তা হ'ব যেন খামৰাজে হয় হস্তি ৰথে ফুৰয় ৰাজা বুলাই কালে প্ৰাণ গইলে সেহিটো শৰীৰ হুৱে বিস্তা পলু ছাই আজি 5 বছৰ 6 বছৰ আগত তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ হেলিকপ্টাৰত ঘূৰি ফুৰিছিল যিদিনাখনে তেওঁৰ হৃদয়ৰ পৰা প্ৰাণ গুচি গ'ল তেওঁলোকৰ নিয়ম মতে যদি পুৰি পেলাইছে ছাই হৈছে পুতি থৈছে যদি পলু হৈছে পেলাই দিছে যদি বিস্তা হৈছে আমাৰ সকলোৰে জীৱনলৈ একেটা অৱস্থাই আহিব গতিকে আমি এই বিনাশী দেহক লৈ আমি যাতে অভিমান কৰিব লগা নহয় আৰু দেহকে যাতে আত্মা জ্ঞান কৰিব লগা নহয় কৰিব পাৰিব কিন্তু ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিব শুনা ৰাজা যিটো মহামোহে অন্ধপ্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় কদাচিতো তাসম্বাৰ নুগুচয় ভয় কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয় ঈশ্বৰৰ শৰণত যেতিয়ালৈকে আমি সেৱা ভক্তি নকৰিম তেতিয়ালৈকে আমি মৃত্যুৰ ভয়ৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিম কৃষ্ণ পদ সেৱা দেখে গুছে ভৱ দুখ আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ আপুনি সুখীৰো সুখী পৰম সুখী আনন্দৰো আনন্দ পৰম আনন্দ ধনীৰো ধনী পৰম ধনী সম্পদৰো সম্পদ পৰম সম্পদ হলৈ আগবাঢ়ি গৈ থাকিব মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আমাক পদচ্যুত কৰিব নোৱাৰে ভক্তিৰ ইমান মাহাত্ম্য এই তথ্য আমি যাতে উঠি অহা প্ৰজন্মক দিব পাৰোঁ নিজেও ল'ব পাৰোঁ ঘৰখন তৃণমূল ঘৰখন সমাজখনক আমি যাতে এটা শুদ্ধ পথৰে লৈ যাব পাৰোঁ কাৰণ সত্য যুগ বেলেগকৈ নাহে আৰু ভাগৱতে আমাৰ এই অসম বা বিশ্ববাসীলৈ সত্য যুগৰ পৰিৱৰ্তন কৰিব কেনেকৈ ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে
দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয় জানিবা তেখনে ভৈলে সত্যৰ উদয় যিদিনাখনেই আমাৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহবিলাক আঁতৰাই দিব পাৰিম সেইদিনাখনেই মই সত্য যুগৰ এজন পাৰিষদ হিচাপে নিজক পৰিচয় দিব পাৰিম গতিকে ভাগৱতৰ চৰ্চা সমগ্ৰ অসমত পূৰ্বতকৈ বৃদ্ধি হৈছে বহু ঠাইত যুৱক যুৱতী আইসকলে মুখ্য ভূমিকা লৈছে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ কাৰণে গতিকে আমাৰ উঠি অহা প্ৰজন্ম আইসকল যদি ভক্তিমুখী হৈ যায় তেতিয়াহ'লে ইয়াতে আমাৰ বৈকুণ্ঠৰ সৃষ্টি হৈ যাব ইয়াতেই আমাৰ সত্য যুগৰ সৃষ্টি হৈ যাব এয়া ভাগৱত দৰ্শন ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম কৃষ্ণ কৃষ্ণ দশম স্কন্ধৰ দ্বিতীয় অধ্যায় দুলৰী নাৰদৰ উপদেশ পুত্ৰবধ কংসৰ দ্বাৰা কাৰাবাস অনন্তৰে আখি নাৰদে বুলন্ত সোণৰে অবুধ কংস বসুদেৱ আদি কৰিয়া যতে কদেশক যাদৱ বংশ ইৰাম নন্দ আদি কৰি যতে গোৱাল আছে মনুষ্যৰ ৰূপে ইটো বেদেৱ জানিবি নিশ্চয় কহিলো তুতে স্বৰূপে দৈৱ কি যশোদা আদি কৰি যত হবে দেৱতাৰ নাৰী তহি কাল নেমি আছিল পূৰ্বত ও মাৰিলা তোক মুৰাৰী দৈৱকীৰ গৰ্ভে উপজি দুনাই